মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পঞ্চম শ্ৰেণীৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে গণিত বিষয়টো আলোচনা কৰি আছোঁ। সো তোমালোকে যদি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা, এই ভিডিঅ'টো তোমালোকৰ কাৰণে দৰকাৰ আছে। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ লগত জড়িত যিকোনো তথ্য বা যিকোনো ধৰণৰ খবৰ পাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, সো আমি আৰম্ভ কৰোঁ। তোমালোকে দেখিবলৈ পাইছা প্ৰথম প্ৰশ্নটো। ইয়াতে কৈছে চোৱা, কৈছে যে ঠিক আছে, ইয়াত কৈছে যে এটা দ্বিমাত্ৰিক আকৃতিৰ উদাহৰণ। ঠিক আছে, দ্বিমাত্ৰিক আকৃতি মানে তোমালোকে নিশ্চয় জানা, যিবিলাক বস্তুৰ দুটা মাত্ৰা থাকে, দিগ আৰু প্ৰস্থ। দিগ আৰু প্ৰস্থ থাকিব। ঠিক আছে, আৰু ইয়াত আৰু এটা কথা আমি এনেকৈ জানিব পাৰোঁ, যিবিলাক বস্তু আমি হাতত ধৰি আচলতে লৈ ফুৰিব নোৱাৰোঁ। যেনে আমি যদি বৰ্গৰ কথা কওঁ, বৰ্গটো আমি জাষ্ট আঁকিব পাৰোঁ এনেকৈ। এইটো হৈছে বোলে বৰ্গ, এনেকৈহে আঁকিব পাৰোঁ, কিন্তু বৰ্গটো দাঙি হাতত লৈ ফুৰিব নোৱাৰোঁ। ঠিক আছে, কিন্তু বাকী যিবিলাক ঘনক যেনে লুডুগুটি ঘনক হয়। তাৰপিছত আকৌ কিতাপখনটো আৰু কি আৰু, তাৰপিছত শংকু যেনে আইচক্ৰীম, এইটো এনেকুৱাবিলাকক শংকু বুলি কয়। ঠিক আছে, এনেকুৱা বস্তুবিলাকো আমি হাতত লৈ ফুৰিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিবিলাক বস্তু আমি হাতত লৈ ফুৰিব পাৰোঁ এইবোৰ হৈছে ত্ৰিমাত্ৰিক, কিন্তু আমাক দ্বিমাত্ৰিক সুধিছে, সেইকাৰণে দ্বিমাত্ৰিক হৈছে বৰ্গ, আমি হাতত লৈ ফুৰিব নোৱাৰোঁ। ঠিক আছে, জাষ্ট আঁকিবহে পাৰোঁ। অ'কে, ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, বৰ্গ। চ' 2 নম্বৰটো চোৱা। 2 নম্বৰটো কৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডালক কি বোলে। ঠিক আছে, বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডালক। চ' আমি যদি চাওঁ, বৃত্তৰ কেন্দ্ৰ এইটো, আৰু আমি যদি এনেকৈ বৃত্ত এটা যদি আঁকো, তেতিয়াহ'লে এনেকৈ মাজেদি যোৱা, এই কেন্দ্ৰৰ মাজেৰে যাব, আচলতে কেন্দ্ৰৰ মাজেৰে যোৱা এইডালক কি বুলি কোৱা হয়, এই জিয়াডালক। ঠিক আছে, এইডালক আমি কি বুলি কওঁ, এইডালক ব্যাস বুলি কওঁ। তোমালোকে জানাই এইটো হৈছে ব্যাস। অ'কে, গতিকে ইয়াৰ উত্তৰটো কি হ'ব, ইয়াৰ উত্তৰটো হ'ব ব্যাস। অপশ্যন ডি শুদ্ধ উত্তৰ। তাৰপিছত এইটো 33টো চোৱা, এইটো সৰল কৰিবলৈ কৈছে। কি আছে, 61 মাইনাছ বৰ বন্ধনীৰ ভিতৰত আছে 12 মাইনাছ মাজু বন্ধনীৰ ভিতৰত আছে 8 ডিভাইড সৰু বন্ধনীৰ ভিতৰত আছে 17 প্লাছ 3 × 2 মাইনাছ 19। গতিকে এইটো আমি কি কৰিব লাগিব চোৱা, মই ধুনীয়াকৈ কৈ দিছোঁ, তোমালোকে মন দি চোৱা। এবাৰ পাতি লওঁ গোটেই বস্তুটো কেনেকৈ আছে। 61 অ'কে মাইনাছ বৰ বন্ধনী 12, তাৰপিছতে বিয়োগ, তাৰপিছত 8 আহিলে, ডিভাইড আহিলে, এইফালে হ'ল 17 প্লাছ 3 × 2 মাইনাছ 19। অ'কে, হৈ গ'ল। তাৰপিছত চোৱা, এইটো আমি যদি চল্ভ কৰোঁ, সদায় আমি সৰু বন্ধনীৰ ভিতৰৰ কামটো কৰি ল'ব লাগে, এইটো মনত ৰাখিবা। আৰু সৰু বন্ধনীৰ ভিতৰত আমি কি দেখিছোঁ, প্লাছ দেখিছোঁ, ইনটু দেখিছোঁ আৰু মাইনাছ দেখিছোঁ। চ' আটাইতকৈ আগত আমি ইনটুটো কৰি ল'ম। ঠিক আছে, ইনটুটো যদি কৰোঁ, ঠিক আছে, আমি কালাৰটো চেঞ্জ কৰিছোঁ। ইনটুটো যদি কৰোঁ আমি 3 × 2 কিমান পাম, 6 পাম। গতিকে তেতিয়ালৈকে আমি গোটেইবোৰ যেনেকৈ আছে তেনেকৈ পাতিব লাগে। মই অকণমান ভাঙি পাতি কৰি দিছোঁ, ইমান শ্বৰ্টকৈ কৰি দিয়া নাই, যাতে তোমালোকে ভালদৰে বুজি পায়, সেইকাৰণে অকণমান ভাঙি পাতি কৰিছোঁ হা। গতিকে ইয়াৰ 17 আৰু 3 × 2 কিমান, 6। গতিকে এইটো তাৰপিছত এনেকৈ পালোঁ। অ'কে, তাৰপিছত আহিলে এইফালে 61 মাইনাছ এইফালে 12 বিয়োগ 8 হৰণ ব্ৰেকেটৰ ভিতৰত কি থাকিব, এইটো 17 যোগ 6 কিমান হ'ব, 23 হ'ব। আৰু 23ৰ পৰা যদি 19 বিয়োগ কৰি দিওঁ, তেতিয়া কিমান থাকিব, 23ৰ পৰা যদি 19 বিয়োগ কৰি দিওঁ, তেতিয়া 4 থাকিব। ঠিক আছে, তেতিয়া কি থাকিব, তেতিয়া 4 থাকিব। চ' ইয়াত আমি 4 বহুৱাই দিলোঁ। অ'কে, তাৰপিছত আকৌ এইফালে 61, এইফালে আহিলে 12 মাইনাছ এই 4ৰে 8ক আমি কাটি দিলোঁ, দুবাৰ পালোঁ 2। তাৰপিছত আমি 61 মাইনাছ 12ৰ পৰা 2 গ'ল, কিমান থাকিলে 10। ঠিক আছে, 12ৰ পৰা 2 গ'ল 10,
আৰু 61ৰ পৰা 10 কি হ'ব বিয়োগ হৈ যাব তেতিয়া থাকিব কিমান 51 গতিকে উত্তৰ হৈছে কিমান 51 এনেকৈ কৰিব লাগে কেনেকৈ কৰিছা তোমালোকে নিশ্চয়কৈ বুজিব পাৰিছা ঠিক আছে যদি বুজি নোপোৱা কমেণ্ট কৰিবা অন্য ভিডিঅ'ত তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম তাৰপিছত চোৱা তাৰপিছত ইয়াত 34টো কি আছে চোৱা যাৰ দুটা কোণৰ মাপৰ সমষ্টি 90 হয় তাক কি কোণ বোলে তাক কি কোণ বুলি কয় তাক পূৰক কোণ বুলি কয় ঠিক আছে তেতিয়াহ'লে সম্পূৰক কোণনো কি বা সৰল কোণনো কি বা প্ৰবৃদ্ধ কোণনো কি মই এইটো বুজাই দিছোঁ ঠিক আছে সম্পূৰক কোণ হৈছে যাৰ দুটা কোণ যোগ কৰিলে যোগফলটো 180 হয় ঠিক আছে 180 ডিগ্ৰী দুটা কোণ যদি যোগ কৰোঁ যোগফলটো যদি 180 পাওঁ তেতিয়াহ'লে এইটো সম্পূৰক কোণ আৰু এইটো যদি দুটা কোণ যোগ কৰোঁ যোগফলটো যদি 90 হয় তেতিয়া এইটো পূৰক কোণ বুলি কয় ওকে আৰু সৰল কোণ কি হয় সৰল কোণ হৈছে এনেকৈ ঠিক আছে সৰল কোণ এইটো গতিকে এইটোক সৰল কোণ বুলি কোৱা হয় ওকে এনেকৈ এনেকুৱা যিটো কোণ মানে 180 ডিগ্ৰী হয় এইটো সৰল ৰেখা তাৰমানে সৰল ৰেখা যিটো কোণ বনিছে এইটোক সৰল কোণ বুলি কয় এইটো 180 ডিগ্ৰী সৰল কোণৰ মাপ 180 ডিগ্ৰী আৰু প্ৰবৃদ্ধ কোণ কি প্ৰবৃদ্ধ কোণ চোৱা আমি যদি এটা কোণ বনাওঁ এনেকৈ এইটো আমাৰ এটা কোণ আৰু এইটো এটা কোণ এই বাহিৰৰ কোণটোকেই কি বুলি কয় প্ৰবৃদ্ধ কোণ বুলি কয় এইটো মনত ৰাখিবা ঠিক আছে সো এতিয়া নেক্সটলৈ আহোঁ নেক্সট আহিলে ইয়াত কৈছে কি 7/1 সমতুল্য ভগ্নাংশ সো এইকেইটা কোনটো কটাকটি কৰিলে 7/1 পাবা সেইটো চোৱা গতিকে প্ৰথমটো আমি যদি চাওঁ 9 এইফালে 63 ওকে প্ৰথমটো কটাকটি কৰি দিয়া 9 × 9 7 × 9 63 অৰ্থাৎ প্ৰথমটোৱে হৈছে ইয়াৰ সমতুল্য ভগ্নাংশ বাকীবোৰ তোমালোকে কটাকটি কৰিছা সেইটো নাপাবা ঠিক আছে সেইটো কথা গতিকে তেনেকৈ সমতুল্য ভগ্নাংশ কৰিলে তেনেকৈ কৰিবা ঠিক আছে তাৰপিছত চোৱা এইটো 1ৰ পৰা 20ৰ ভিতৰত কেইটা অযুগ্ম সংখ্যা আছে সো 1ৰ পৰা 20ৰ ভিতৰত বুলি কৈছে অযুগ্ম সংখ্যা তেতিয়াহ'লে আমি কি কৰিব লাগে 1ৰ পৰা 20লৈকে চোৱা কি কি হ'ব 1 3 5 7 9 11 13 15 17 আৰু 19 এইকেইটা হয় হিচাপ কৰি চোৱা কোনকেইটা হ'ব 1 2 3 4 5 6 7 8 9 10 ঠিক আছে কেইটা হ'ব তেতিয়াহ'লে 1ৰ পৰা 20লৈকে অযুগ্ম সংখ্যা কেইটা 10টা হ'ব ঠিক আছে তাৰপিছত আমি নেক্সটটো কৰোঁ চোৱা ইয়াত মন দি চোৱা তোমালোকে ওকে ইয়াত চোৱা কি কৈছে 37ত ওকে এই তলৰ চিত্ৰটোৰ প্ৰতিফলন সমমিতি সো প্ৰতিফলন সমমিতি উলিয়াবলৈ কৈছে মানে মিৰৰ ইমেজ মানে দাপোন প্ৰতিবিম্ব তেনেকৈ ভাবিলেই হ'ল সো এই ছবিটোক দাপোনৰ ভিতৰত আমি কেনেকৈ দেখিম ঠিক আছে ইয়াত আমাৰ দাপোন আছে এফালে ভিতৰত কেনেকুৱা হ'ব সো সেইটো যদি চাওঁ উত্তৰ হৈছে অপশ্যন D2 ঠিক আছে অপশ্যন D2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ ওকে তাৰপিছতে এইটো চোৱা এইটো আছে কি PL × 13 ওকে PL × 13 = 325 ওকে তাৰপিছত আহিলে PLৰ অংক দুটা কি কি হ'ব অৰ্থাৎ আমি PL আৰু 13 পূৰণ কৰিলে আমি 325 পাওঁ তেতিয়া এই PLৰ অংক দুটা কি কি হ'ব P আৰু L এটা অংক হ'ব তাৰমানে যেনে P2 1 হ'ব পাৰে L2 3 হ'ব পাৰে বা 2 হ'ব পাৰে তেনেকুৱা টাইপৰ তাৰমানে সো সেইটোকে জানিবৰ কাৰণে কি কৰিব লাগে এই 13ৰে 325ক হৰণ কৰি দিলে হৈ গ'ল অৰ্থাৎ আমি 13ৰ লগত
কি পূৰণ কৰিলে অৰ্থাৎ PL-ত কি পূৰণ কৰিলে আমি 325 পাওঁ সেইটো চাব লাগে। তাকে জানিবৰ কাৰণে আমি কি কৰিব লাগে 13ৰ 325ক হৰণ কৰি দিব লাগে। সো 13ৰে 325ক আমি হৰণ কৰি দিওঁ। 2 13 26 দুবাৰ 2 13 26 ওকে। তাৰপিছতে আমি যদি কৰোঁ এইটো 65 হ'ব ওকে। বিয়োগ কৰিলে 32 পৰা 26 গ'ল 6 আহিলে তাৰপিছত 5টো নমাই দিলোঁ। তাৰপিছত 13ৰে 65 কেইবাৰ যাব 5 5 13 65 ঠিক আছে 65 অৰ্থাৎ আমি কি পালোঁ 25 পালোঁ। অৰ্থাৎ 13ৰে কি পূৰণ কৰিলে আমি 325 পাম 13ৰে 25 পূৰণ কৰিলে 325 পাম। সেইকাৰণে PL-ৰ ঠাইত কি বহুৱাম এতিয়া PL-ৰ ঠাইত আমি 25 বহুৱাম। অৰ্থাৎ আমি গম পালোঁ যে 25 into 13 equal to 325 ওকে। অৰ্থাৎ এতিয়া P মানে কি পালোঁ P মানে পালোঁ 2 আৰু L মানে কি পালোঁ L মানে আমি 5 পালোঁ। গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ ওকে। তাৰপিছত চোৱা নেক্সট চাইছোঁ হা। ইয়াত আহিলে বস্তুৰ মূল্যৰ হাৰ কি? বস্তুৰ মূল্যৰ হাৰ মানে কি আচলতে প্ৰতি একক পৰিমাণৰ বস্তুৰ মূল্য, বস্তুৰ মুঠ মূল্য, ৰেহাই মূল্য, মুঠ মূলধন। গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন এটো শুদ্ধ উত্তৰ। বস্তুৰ মূল্যৰ হাৰ মানে হৈছে প্ৰতি একক পৰিমাণৰ বস্তুৰ মূল্য। অৰ্থাৎ এটা বস্তুৰ দাম কিমান সেইটোকে বুজায় বস্তুৰ মূল্যৰ হাৰ বা 1 কেজিৰ দাম কিমান সেইটোকে মানে বস্তুৰ মানে মূল্য হাৰ বুলি কোৱা হয় ঠিক আছে ওকে। তাৰপিছত চোৱা 42 এই বৃত্তত 45ৰ উৎপাদক ইয়াৰ কথা কৈছে। এই বৃত্তটোৰ কথা কৈছে এই বৃত্তত 45ৰ উৎপাদক আৰু বি বৃত্তত 55ৰ উৎপাদক আছে। দুয়োটা বৃত্তই আৱৰি ৰখা চি অংশত থকা সংখ্যা কেইটা হ'ব? সো আমি এতিয়া এই বৃত্তত 45ৰ উৎপাদক আছে বুলি কৈছে। সো 45ৰ আমি উৎপাদক কেইটা চাই লওঁ ঠিক আছে। 45ৰ উৎপাদক কি 45ৰ উৎপাদক কিহে 45 বাৰ যায় 1ৰে বাৰ যায় 3ৰে 3 15 45 ওকে 5ৰে 5 9 45 ওকে। তাৰপিছত 9 5 15 আৰু 45 × 45 ওকে। এইকেইটা হৈছে কি এইকেইটা হৈছে 45ৰ উৎপাদক। একেদৰে 55ৰ উৎপাদকবোৰ চাওঁ কি হ'ব 1ৰেতো বাৰ যাবই 5ৰে বাৰ যাব 5 11 55 11ৰে তাৰপিছত 55ৰে এইকেইটাৰেহে বাৰ যাব পিছে ঠিক আছে। এতিয়া কথাটো হ'ল কি চি মানে কি বুজাইছে দুয়োটাৰে উৎপাদক। সো দুয়োটাৰে উৎপাদক হ'বলৈ হ'লে কি হ'ব লাগিব দুয়োটাতে মিলি থকা চোৱা এইটো মানে 45টো 1 আছে আৰু 55টো আছে আৰু 45টো 5 আছে 55টো 5 আছে আৰু কিবা মিলা আছেনে আৰু একো মিলি থকা নাই। গতিকে কি পালোঁ 1 আৰু 5 গতিকে অপশ্যন চিটোৱে আছে শুদ্ধ উত্তৰ 1 আৰু 5 ওকে। তেনেকৈ কৰিব লাগে। সো নেক্সট চোৱা ইয়াত কৈছে তলৰ গাণিতিক চিত্ৰটোৰ এই প্ৰশ্নবোধক চিন দিয়া স্থানৰ গাণিতিক নামটো কি? সো আমি হৰণ যেতিয়া কৰোঁ হৰণ কৰোঁতে আমি ভিতৰত কি থাকে আমাৰ ভিতৰত থাকে ভাজ্য বাহিৰত কি থাকে বাহিৰত ভাজক ওকে। গতিকে ইয়াৰ উত্তৰটো ভাজকেই হ'ব আৰু ওপৰটো হৈছে ভাগফল। কাৰোবাৰ যদি মনত নাই মনত ৰাখি লোৱা আৰু এনেকৈ কৰি পেলাই আমি একেবাৰে ইয়াত যে থাকি যায় এইটোক কয় ভাগ শেষ বা বাকী ঠিক আছে। ভাগ শেষ বা বাকী এইটো হয়। গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হৈছে ভাজক অপশ্যন ডিটো শুদ্ধ উত্তৰ ওকে। তাৰপিছত চোৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনো এটা বছৰৰ 2 এপ্ৰিল তাৰিখটো বুধবাৰ হ'লে
একে বছৰৰ 23 এপ্ৰিল তাৰিখে কি বাৰ হ'ব ঠিক আছে হেতুৰ কাৰণে আমি কি কৰিব লাগে জাস্ট তাৰিখটো আমি হেতৰ মাজত কিমান দিন আছে হেতু চাব লাগে ঠিক আছে ইয়াত যেহেতু কোনো এটা বছৰ 2 এপ্ৰিল তাৰিখটো বুধবাৰ হলে একে বছৰৰ 23 এপ্ৰিল তাৰিখটো গতিকে আমি চাম 2 তাৰিখৰ পৰা 23 লৈকে কিমান জাস্ট আমি কি কৰিম জাস্ট বিয়োগ কৰি দিলে হৈ যাব 23 ৰ পৰা আমি 2 টো বিয়োগ কৰি দিলো বিয়োগ কৰি পেলাই কি পালো 21 পালো এই 21 টোক আমি 7 ৰে হৰণ কৰিব লাগে হা বিয়োগ কৰি যেটো পাবা না এই বিয়োগ কৰি পোৱাটো সদায় কি কৰিব লাগে 7 ৰে হৰণ কৰিব লাগে আসলে 7 ৰে আমি কিয় হৰণ কৰিব লাগে কাৰণ এসপ্তাহত কিমান দিন থাকে এসপ্তাহত 7 দিন থাকে সো যেটো মানে এই ভাগফলটো বিয়োগ কৰি পেলাই যেটো ভাগফল থাকিব না এইটো যদি 7 ৰে সম্পূৰ্ণৰূপে বাৰ যায় তেতিয়া হলে এই বাৰটো যেটো বাৰ আছিল হেইটোই হয় যেনে আমাক ইয়াত কৈছে যে কোনো এটা বছৰৰ 2 এপ্ৰিল তাৰিখটো বলে বুধবাৰ হয় ঠিক আছে তেতিয়া হলে আমি বিয়োগ কৰি পেলাই কি পালো 21 পালো এই 21 টো যদি 7 ৰে সম্পূৰ্ণৰূপে বাৰ যায় তেতিয়া হলে সেই যে 23 তাৰিখটো বুধবাৰে হ'ব তাৰ মানে ঠিক আছে একাৰণে আমি 21 ক আমি 3 ৰে বাৰ দি চালো 3 ৰে যদি বাৰ দিও 3 7 গুণ 21 অৰ্থাৎ সম্পূৰ্ণৰূপে বাৰ গৈছে তাৰ মানে 2 এপ্ৰিল তাৰিখটো যদি বুধবাৰ আছিল তেতিয়া হলে 23 এপ্ৰিলটো কি হ'ব তেতিয়া হলে বুধবাৰে হ'ব অপচন সি টো শুদ্ধ উত্তৰ ঠিক আছে যদি এক বাকি থকা হলে তেতিয়া হলে তাৰ পিছ দিনাখনৰ বাৰটো হলতেন মানে বৃহস্পতি হলতেন যদি 2 বাকি থকা হলে তেতিয়া তাৰ পিছৰ বাৰটো হলতেন তেনেকৈ কৰিব লাগে ঠিক আছে সো আমি নেক্সট আলোচনা কৰিম তেতিয়া হলে তোমালোকে নেক্সটটো মন দি চোৱা ইয়াত কৈছে দুটা সংখ্যাৰ যোগফল 41283 তাৰে এটা 28239 হলে আনটো কিমান গতিকে এনেকুৱা যদি প্ৰশ্ন আহে জাস্ট কি কৰি দিব লাগে বিয়োগ কৰি দিলে হৈ যায় গতিকে দুটা সংখ্যাৰ যোগফল কিমান দুটা সংখ্যাৰ যোগফল আমাক দিয়া আছে 41283 আৰু ইয়াৰে এটা যদি 28239 হয় তেতিয়া আনটো কিমান জাস্ট বিয়োগ কৰি দিয়া বিয়োগ কৰিব পাৰিবাই ওপৰৰ অংকটো সৰু হল তলৰটোতকে এখানে ধাৰ কৰিব লাগে এফালৰ পৰা যদি ধাৰ কৰো 13 হৈ যাব 13 পৰা যদি 9 গুছি যায় তেতিয়া হ'ব 4 থাকিব আৰু ইয়াত থাকিলে 7 7 ৰ পৰা 3 গলে 4 আৰু এফালে 2 2 পৰা 2 গলে 0 আৰু আকৌ 1 টো সৰু হৈ থাকিলে ধাৰ কৰিব লাগে 11 হল 11 পৰা 8 গলে 3 আৰু ইয়াত 3 থাকিলে 3 পৰা 2 গলে 1 অৰ্থাৎ 13044 গতিকে কোনটো হ'বগে 13044 অপচন ডি টোৰ আছে ওকে